হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ এইফালে ধুনীয়াকৈ গা মূৰ ধুই দিনটোলৈ ৰেডি হ'লোঁ আৰু এইফালে ৰেডি হৈ বোলো এয়া ধুনীয়াকৈ গৰম পানী এগিলাচ খাই লওঁ এয়া গৰম পানী গ্লাছৰ লগতে এইফালে চানা আৰু তেল পিঠা ধুনীয়াকৈ খাই লওঁ তাৰপাছতে দিনটো বহুত কামখিনি কৰিব লাগিব দেই এইফালে বিহু বুলিতো কিবা এটাতো কৰিব লাগিব তাকে এইফালে প্ৰথমতে কাপোৰ কানিখিনি ধুই লৈছোঁ আৰু তাৰপাছতে বতৰটো বাৰু আগবেলা ডাৱৰীয়া কিন্তু উপায় নাই এইফালে কাপোৰ চাপোৰ ধুইও হৈ গৈছে আৰু পৰ্দা চৰ্দা ধুনীয়াকৈ ধুই দিলোঁ তাৰ পাছতে এয়া চাওকচোন এইফালে মাছ একদম কৈছে নহয় দুপৰীয়া সাজত এয়া ধুনীয়াকৈ জিৰাই মেলি গধূলি সময়ত ওলাই গ'লোঁ এইফালে বজাৰৰ পৰা আনিলোঁ এয়া বেঙেনা কবি তাৰ পাছতে আৰু এতিয়া বোলো কিবা এটা খাওঁ লাগি গ'ল কাৰণে এয়া মেগীকে বনাই খাওঁ বোলো এইফালে 2 মিনিটতে মেগী বনাই দিলোঁ আৰু আমাৰ বাৰীৰ শাক পাচলিকেইটা দেখাম দেই এইফালে চাওকচোন কি ধুনীয়াকৈ লাই শাক হৈ আছে মানে বিহুত গাহৰিৰ লগত খোৱাৰহে কথা আৰু তাৰ পাছতে আছে এইফালে বেঙেনাও পূৰা ধুনীয়াকৈ লাগি আছে আৰু লগতে জাতিলাও আৰু এইফালে এই ধনিয়া তাৰপাছতে এইফালে টেঙেচি টেঙা তাৰপৰা ওলকবি তাৰপাছতে আৰু এয়া মানে খোৱাৰহে কথা আৰু ঘৰৰ বাৰীৰ শাক যেতিয়া ঘৰৰ বাৰীখনত শাককেইডাল থাকে ছিঙিয়ে ভাল লাগে ন আৰু এইফালে বনাই ভাল লাগে ছিঙি আনি বাৰীৰ পৰা তাকে এইফালে ধুনীয়াকৈ আমাৰ বাৰীত হোৱা শাককেইডাল দেখাই দিলোঁ আৰু ওলকবি ফুলকবি তাৰপাছতে এইফালে বন্ধাকবি মূলা লাই শাক জাতিলাও বেঙেনা সকলোখিনি দেখাই দিলোঁ আৰু তাৰপাছতে এতিয়া ঠাণ্ডা মানে কৈছোঁ নহয় আৰু এইকেইটা নহ'লে নহ'বই এইফালে মেইন শ্বলখনটো লাগিবই তাৰপাছতে লগতে এয়া চুৱেটাৰটো তাৰপাছতে এইফালে ধুনীয়াকৈ ভৰি হাত ধুই গধূলি সময়কণত এয়া বোলো টিভিটো অকণমান চাওঁ বুলি এয়া দি আছে ৰেঙনিত চেনেলত এয়া শনিদেৱ তাৰপাছতে চাওঁ বুলি বহিলোঁ তাৰপাছতে এইটো যে অনা আজি বহুত দিন হ'ল কিন্তু ব্যৱহাৰ হোৱাই নাই সেইটো কাৰণে বোলো এইফালে উলিয়াই থওঁ তাৰপাছতে আৰু এয়া বিচনাখনত কম্বল আৰু এই ঠাণ্ডা দিনত বাৰু সেইবোৰ ইগন'ৰ কৰিব দেই কিন্তু কম্বল মেইন মানে সেইটো কাৰণে এইফালে কম্বলখন নহ'লেতো নহ'ব বিচনাত কম্বলটো লাগিবই সেইটো কাৰণে এইফালে কম্বল জপাও পাব মানে মেলাও পাব তাকে আৰু এই আঁঠুৱাখন যে মানে মোৰ বহুত ভাত পানী খাই আঁঠুৱাখন ধৰিবলৈ সেইটো কাৰণে মই লগাই থৈ দিওঁ আঁঠুৱা তাৰপাছত এতিয়া ৰাতি খানাটো স্পেচিয়েল আজি সেইটো কাৰণে ধুনীয়াকৈ খানাটো খাওঁ বোলো খাই মেলি মোজা চোজা পিন্ধি এইফালে কম্বলৰ তলত সোমাওঁ আৰু ঠাণ্ডাখনত কিনো কৰিম সেই ভাবি আজি ব্লগটো ইমানেই নেক্সট এটালৈ জল্দি আহি আছোঁ চাই থাকিব